জাপল ছাত্ৰী নামৰ এগৰাকী পৃথিৱীৰ প্ৰথমগৰাকী নোবেল বঁটা প্ৰাপক কিন্তু গ্ৰহণ নকৰা ব্যক্তি। এনেকুৱা মানুহ এনেকুৱা মূৰ্খ পৃথিৱীত কোনোবা আছে নেকি আমি ভাবিম। কিন্তু জাপল ছাত্ৰে যি নোবেল কমিটিয়ে তেওঁতে নোবেল বঁটা আগবঢ়াইছিল এইটোও নল'লে, ৰিফিউজ কৰিছিলে। কিয়? তেতিয়া এই বঁটা বাহনসমূহ মাৰ্কিন সাম্ৰাজ্যবাদীসকলৰ আঙুলিৰ ধাৰত নাছে। যিয়ে মাৰ্কিন সাম্ৰাজ্যবাদৰ গুণগান বখানিব তেওঁলোকে সাধাৰণতে কোৱালিটি থাকেই। মই নোবেল বঁটাৰ ওপৰত ইমান ডাঙৰ বিপুটগাত নকৰোঁ। নোবেল বঁটা প্ৰাপকসকলৰ কোৱালিটি থাকেই, কিন্তু তৎসত্ত্বেও তাৰ মাজত কোৱালিটিটো বহুতেই থাকে। তৎসত্ত্বেও তাৰ মাজৰ ভিতৰত তেওঁলোকৰ এটা হাতোৰা থাকে। জাপল ছাত্ৰে তেতিয়া সাম্ৰাজ্যবাদ বিৰোধী আছিল, সাম্ৰাজ্যবাদী বিৰোধী আছিল। তেওঁ অস্তিত্ববাদী দাৰ্শনিক আছিল, এজন বিশিষ্ট চিন্তাবিদ, কবি। মেন উইদাউট জিৰ' নামৰ প্ৰখ্যাত গ্ৰন্থ, তেওঁৰ বিং এণ্ড নাথিংনেছ নামৰ পৃথিৱী তোলপাল কৰা গ্ৰন্থ, তেখেতৰ নাট্যকাৰ হিচাপে বহু প্ৰসিদ্ধ। তেওঁ যুগুষ্পা, নৌচিয়া নামৰ প্ৰখ্যাত উপন্যাস, সাংঘাতিক বুদ্ধিদীপ্ত উপন্যাস। গতিকে ছাত্ৰীৰ ইউৰোপৰ মানুহবিলাকে তেতিয়া ছাত্ৰীৰ ফালে চায়। এই ছাত্ৰে কিন্তু সাম্ৰাজ্যবাদ বিৰোধী আছিল, সেইকাৰণে ছাত্ৰে বশীভূত কৰাৰ কাৰণে মাৰ্কিন সাম্ৰাজ্যবাদীসকলে মাৰ্কিন হাতোৰাই নোবেল কমিটি সাধাৰণতে ইমান ডাঙৰ শক্তিশাস্ত্ৰত যেনেকৈ আমি আমেৰিকাৰ প্ৰেচিডেণ্ট বুলি ক'লে এতিয়াও ডিঙি মেলি বহুতে চাওঁ, আমেৰিকাৰ প্ৰেচিডেণ্ট যদি যি কওঁ সেই ধৰণৰ এটা ভাৱ আমাৰ থাকে। ক্ষমতাশালী যিহেতু ক্ষমতা আৰু টকা পইচা, এই দুটা মানুহৰ ওচৰত আমি সাধাৰণতে চাৰাণ্ডাৰ কৰোঁ। জাপল ছাত্ৰে এনেকুৱা এজন মানুহ আছে, এই দুটাৰ ওপৰত চাৰাণ্ডাৰ কৰা ব্যক্তি নাছিল। সেইকাৰণে তেওঁ নোবেল বঁটা ল'বলৈ অস্বীকাৰ কৰিলে, নল'লে। এই ছাত্ৰেই কৈছিলে, কি কৈছিল, মানুহ স্বাধীন, মেন ইজ কণ্ডেমড টু বি ফ্ৰী। মানুহে স্বাধীন। মানুহে কিয় স্বাধীন? জন্মতেই স্বাধীন। এই বিষয়ে আকৌ বহুত থিয়ৰী আছে, মই এইবোৰ ক'বলৈ নাযাওঁ। ৰুচুইও আগতে সেইবিলাক কথা কৈছিলে, মানুহ জন্মতে স্বাধীন বুলি কৈছে। ছাত্ৰে কৈছে আমাৰ অস্তিত্বটো নিৰূপণ কৰে আমাৰ স্বাধীনতাৰ প্ৰয়োগৰ ওপৰত। আমি যদি আমাৰ স্বাধীনতাখিনি আমাৰ লেখকে, অভিনেত্ৰীয়ে, অভিনেতাই, শিল্পী, সাহিত্যিক, বৈজ্ঞানিক, দাৰ্শনিক, ষ্টেটছমেন, ৰাজনীতিজ্ঞই যদি নিজৰ স্বাধীনতাটো সঠিকভাৱে প্ৰয়োগ কৰিব নোৱাৰোঁ, আমি যদি সদায় কাৰোবাৰ শাসনযন্ত্ৰৰ, কোনোবা ৰাষ্ট্ৰযন্ত্ৰৰ হাতোৰাৰ বন্দী হৈ থাকিব লাগে, তেতিয়াহ'লে আমাৰ অস্তিত্বৰ সংকট হয়, অস্তিত্ব আমাৰ নাথাকে। তেতিয়া অস্তিত্বৰ এই অসাৰত্ব আমি উপলব্ধি কৰিবলৈ বাধ্য হওঁ। সেইটোকে ছাত্ৰে কৈছে নাথিংনেছ, শূন্যতা, একো নাথাকে আমাৰ। আমাৰ যদি স্বাধীনতাই নাই, তেনেহ'লে আমাৰ অস্তিত্বও নাই। অস্তিত্ব আৰু স্বাধীনতা ইপিঠি সিপিঠি আইডেণ্টিকেল। এতিয়া মই এই কথাখিনি কিয় ক'ব খুজিছোঁ, আমাৰ বৰ্তমান শিল্পী সাহিত্যিকৰ যিটো স্বাধীনতা, আজি মই নতুনকৈ এই কথা ক'বলৈ কোৱা নাই, মই কোৱা কথা নহয়। ভাৰতবৰ্ষত পৃথিৱীত, গোটেই পৃথিৱীতে ৰোমালোলাকে আদি কৰি আমাৰ জ্যোতিপ্ৰসাদ, বিষ্ণুপ্ৰসাদ, শংকৰদেৱ, তেওঁলোকো এই স্বাধীনতাৰ অস্তিত্বৰ সংকটত ভুগিছে। শংকৰদেৱৰ দৰে এজন সেই সময়ৰ সমাজ সংস্কাৰকো কি হৈছিলে, আহোম ৰাজ্যৰ, আহোম ৰাজকীয় শাসকবৰ্গৰ দ্বাৰা নিগৃহীত হৈ তাৰ পৰা পলাই আহি কোচ ৰাজ্যত আশ্ৰয় ল'বলগীয়া হৈছিলে। সেই কোচ ৰজাই আকৌ কি কৈছিলে, নৰনাৰায়ণে শংকৰৰ চালেৰে আহিস্তৰত ধমা বজা বুলিহে কৈছিলে। কিন্তু বিদ্যুৎচাহী চিলাৰায়, তেওঁ বেনাৰস হিন্দু ইউনিভাৰ্চিটিত কাশী বিশ্ববিদ্যালয় বুলি কৈছিল, তাত পঢ়া শুনা কৰিছিলে। শিক্ষা দীক্ষিত হৈ চিলাৰায়ে শংকৰৰে পৰিয়ালৰ নাতিয়ে বিয়া কৰাইছিলে। গতিকে চিলাৰায়ে শংকৰী দৰ্শন, শংকৰী সংস্কৃতিৰ প্ৰতি এটা অনুভৱ, এটা উপলব্ধি নুনু বুলি মাতিছিলে নৰনাৰায়ণ চিলাৰায়ে। নৰনাৰায়ণক অজ্ঞাতে, ক'ব নোৱাৰাকৈ নিজেই আটক কৰি নিজৰ ঘৰত ৰাখিছিলে। তাৰপিছত লাহে লাহে, যিহেতু চিলাৰায় মহাপ্ৰতাপী সেনাপতি, কোচ ৰাজ্যৰ নৰনাৰায়ণৰ মূল চালিকা শক্তি আছিলে, নৰনাৰায়ণ সদায় চিলাৰায় এই বীৰজনৰ ওপৰত নিৰ্ভৰশীল আছিল। গতিকে নৰনাৰায়ণে অৱশেষত চিলাৰায়ৰ কথা পতিয়ন হৈ শংকৰক ৰাজসভালৈ আনি আদৰ আপ্যায়ন দি তেওঁৰ যুক্তি প্ৰদৰ্শন কৰাৰ কাৰণে সুবিধা দিয়াৰ পিছত নৰনাৰায়ণে নিজে মুগ্ধ হৈ অৱশেষত বৈষ্ণৱ ধৰ্মত শৰণ লোৱাৰ কাৰণেও নৰনাৰায়ণ ইমানে ভক্ত হৈ পৰিছিল। কিন্তু শংকৰদেৱে কি কৰিলে, এটা যিটো ডাঙৰ ধৰ্মীয় সংকট বুলি কয়, এফালে ৰজাৰ অনুগ্ৰহ ইচ্ছা বৈষ্ণৱ ধৰ্ম দীক্ষিত হোৱাৰ কাৰণে,
আনফালে শংকৰদেৱৰ দৰ্শন কি আছিল? চাণক্যই যি কথা কৈ গৈছিলে 360 বছৰ পূৰ্বে কৌটিল্য নামৰ অৰ্থশাস্ত্ৰখনত কি কৈছিলে? প্ৰজা সুখ ৰজা সুখ। ৰজা সুখ প্ৰজা সুখ নহয়। ৰজাই প্ৰজা সাধাৰণৰ কাৰণে সৰ্বস্ব ত্যাগ কৰাৰ নিদৰ্শন অশোকে দি থৈ গৈছে ভাৰতবৰ্ষত। চণ্ডাল অশোক কেনেকৈ ৰাজকীয় কৰি ৰূপান্তৰ হৈছিলে, কেনেকৈ অশোকে বৌদ্ধ ধৰ্মৰ বাণীসমূহ প্ৰচাৰ কৰাৰ কাৰণে ৰাস্তাৰ চাৰিওফালে বৌদ্ধ মঠ নিৰ্মাণ কৰিছিলে, গছ গছনি ৰুইছিলে, পুখুৰী খান্দিছিলে, মানুহৰ সুবিধাৰ কাৰণে, মানুহৰ খোৱা পানীৰ কাৰণে, মানুহক তীব্ৰ গৰমৰ পৰা ৰক্ষা কৰাৰ কাৰণে গছ গছনি ৰুই ৰাজকীয় অশোক হিচাপে তেওঁ চিহ্নিত হৈছিলে। প্ৰজাৰ কাৰণে সকলো ত্যাগ কৰিছিলে। তেনেকুৱা ৰজাৰ ইতিহাস ভাৰতবৰ্ষত আৰু বহুত ওলাব। আকৌ আমাৰ শংকৰদেৱো সেইকাৰণে এনেকুৱা আদৰ্শৰে, বৈষ্ণৱ আদৰ্শৰে গঢ় লৈ উঠি প্ৰজা সৰ্বস্ব। ৰজাই শাসন প্ৰণয়ন কৰে, শাসন চলায়। ৰজাই কাম কৰিব লাগিব প্ৰজা সাধাৰণৰ কাৰণে, প্ৰজাৰ সুখৰ কাৰণে ৰজাই সৰ্বস্ব ত্যাগ কৰিব লাগিব। যিখিনি কৈছে কথা কৌটিল্যই কৈ গৈছে, প্ৰজা সুখ ৰজা সুখ। শংকৰদেৱো সেইকাৰণে যে ৰজাৰ ধৰ্মই প্ৰজাৰ ধৰ্ম হ'ব নোৱাৰে, প্ৰজাৰ ধৰ্মই ৰজাৰ ধৰ্ম। প্ৰজাৰ ধৰ্ম কি? কল্যাণ। ৰজাৰ ধৰ্মই প্ৰজা হ'ব নোৱাৰে। ৰজা ব্যভিচাৰী হ'ব পাৰে, ভাল হ'ব পাৰে, ৰজা বেয়া হ'ব পাৰে, ৰজা শাক্ত হ'ব পাৰে, ৰজা বৈষ্ণৱ হ'ব পাৰে, ৰজা অন্যান্য বিভিন্ন হ'ব পাৰে। কিন্তু দেশখনত, ৰাজ্যখনত শাক্ত, বৈষ্ণৱ, শৈৱ, বৌদ্ধ, জৈন, শিৱ ভক্ত, নানান প্ৰকাৰৰ নানা মতদৰ্শৰ মানুহ থাকে। মানুহবিলাকে সকলোৱে মিলি জুলি সুখেৰে থকাটোৱে হ'ল এখন কল্যাণকামী সমাজত, এখন কল্যাণকামী ৰাষ্ট্ৰৰ মূল আদৰ্শ। বৈষ্ণৱ সমাজখনৰ সেইটোৱে আদৰ্শ আছিল। সেইকাৰণে শংকৰদেৱে ভাবিলে যে এই ধৰ্ম সংকটত পৰি অৱশেষত নিজৰ জীৱন বলিদান দিলে, তথাপিতো নৰনাৰায়ণক বৈষ্ণৱ ধৰ্মত দীক্ষা দিয়া নাছিল। কি কাৰণত? প্ৰজাৰ সুখৰ কাৰণে। শংকৰদেৱৰ দৰে আমাৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ শিল্পী, সাহিত্যিক, কবি, দাৰ্শনিক, সমাজ সংস্কাৰকজনে আমাক সেই নিদৰ্শনটো দিয়ে থৈ গ'ল। তাৰপিছত আমাৰ আধুনিক যুগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, তেখেতসকলেও কি কৰিছে? তেওঁলোকৰ যিটো সাংস্কৃতিক দৰ্শন, এই দৰ্শন সদায় মানুহৰ কাৰণে উৎসৰ্গা কৰিছিলে। বিষ্ণু ৰাভাই তেওঁৰ 150তকৈও ওপৰৰ বিঘা মাটি জনসাধাৰণক, দুখীয়া নিপীড়িতসকলৰ মাজত বিলাই দিছে। আৰু তেওঁৰ শিল্প, সাহিত্য, সংস্কৃতি, তেওঁৰ ভাষণ, আনকি তেওঁৰ ৰাজনৈতিক জীৱনৰেও প্ৰজাসাধাৰণৰ কাৰণেই তেওঁ কাম কৰিছিলে। জ্যোতিপ্ৰসাদেও তেওঁ পুনৰ চামুচ লৈ ডাঙৰ দীঘল হোৱা মানুহ, বহু সম্পত্তিৰ মালিক জ্যোতিপ্ৰসাদ আছিলে। কিন্তু জ্যোতিপ্ৰসাদেও সাধাৰণভাৱে জীৱন যাপন কৰি শিল্প, সাহিত্য, সংস্কৃতিৰে কি কৰিলে? তেওঁ কাৰো ওচৰত কম্প্ৰমাইজ নকৰি, নতজানু নহয়, তেওঁৰ যিটো শৈল্পিক চেতনা, নিজৰ যিটো শিল্পীৰ স্বাধীনতা বা অস্তিত্ব, সেইটো অটুট ৰাখিছে। গতিকে তাৰ পিছতো আমাৰ শিল্পী সাহিত্যিকসকলে এইটো ঠিক যে ৰাষ্ট্ৰৰ লগত, শাসনকৰ্তাসকলৰ লগত, তেওঁলোকৰ ভালখিনিৰ লগত আমি সদায় একমত হৈ থাকিব লাগিব। কাৰণ ৰাষ্ট্ৰ জনসাধাৰণেই নিৰ্মাণ কৰে, নিৰ্বাচিত শাসকসকলক জনসাধাৰণেই কৰে। গতিকে জনসাধাৰণে তেওঁলোকৰ ভালৰ লগত তেওঁলোকৰ সহমত প্ৰকাশ কৰিব, তেওঁলোকৰ ভালৰ গুণগান গাব। তাৰ অৰ্থটো এইটো নহয় যে তেওঁলোকে বেয়াখিনিৰ লগতো অংশীদাৰ হৈ থাকিব। এইটো হ'ল শিল্পী সাহিত্যিকৰ দায়িত্ব আৰু কৰ্তব্য। মই সেই কথাখিনি আজিৰ উদীয়মান আমাৰ যিসকল সম্ভাৱনাপূৰ্ণ কবি, লেখক, শিল্পী, সাহিত্যিক, চিত্ৰকাৰ, ভাস্কৰ্য, চিন্তাবিদ, দাৰ্শনিক, এই স্বতন্ত্ৰতা বজাই ৰক্ষা কৰিব পাৰিলে তেওঁলোকৰ শিল্প, কলা, সাহিত্য, কাব্যই ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে আদৰ্শনীয় হ'ব আৰু স্থায়ী ৰূপত থাকিব পাৰিব। মই এনেকুৱা এটা দৰ্শনৰে পোষকতা কৰোঁ। এইটো হ'ল জীৱন দৰ্শন। গতিকে এগৰাকী লেখকৰ কাৰণে, নৱগতা কবিৰ কাৰণে বা সাহিত্যিকৰ কাৰণে স্পষ্ট বলিষ্ঠ জীৱনবোধ, জীৱনৰ ধাৰণা এটা থাকিব লাগিব। অকল শব্দৰ কচৰত কৰি, শব্দৰ যথেষ্টাচাৰ বা যথেষ্ট প্ৰয়োগ কৰি ভাল শব্দ পৰা পৰিস্থিতি হয়তো আমাৰ দেশত একেবাৰে আছে বুলি ভবাৰ অৱকাশ নাই। সাহিত্যিকসকলকো নানান কৌশল, নানান প্ৰয়োগ কৰি বঁটা বাহনৰ নানান প্ৰলোভন দি চগাৰ দৰে পোহৰত
পোহৰৰ প্ৰতি আকৰ্ষণ কৰাৰ যিটো কৌশল, সেই কৌশলটো আজি নহয়, হাজাৰ হাজাৰ বছৰ ধৰি সেই ধৃতৰাষ্ট্ৰৰ যুগৰে পৰা, মহাভাৰতৰ দিনৰে পৰা বা সেই ৰোমৰ জুলিয়াছ চিজাৰৰ দিনৰে পৰা এই প্ৰলোভিত কৰাৰ নিদৰ্শন আছে। কিন্তু মই কোৱা পূৰ্বেই আমি লেখক হ'বলৈ হ'লে, কবি হ'বলৈ হ'লে আমাৰ এই যিটো মই প্ৰতিবাদী বুলি নকওঁ, শ্লোগান দিলেই, আন্দোলন কৰিলেই, বিপ্লৱ কৰিলেই সি শ্ৰেষ্ঠ কাব্য হৈ উঠিবও পাৰে। কমিটমেণ্ট, দায়বদ্ধতা আৰু ঈশ্বৰৰ যিটো স্বাধীনতা, মৌলিক যিটো অধিকাৰ, যুক্তিসন্মতভাৱে, ন্যায়নিষ্ঠভাৱে ভাল ভাল বচা বচা, কাৰো চেতনাত, কাৰো বিবেকত, কাৰো মনত আঘাত নিদিয়াকৈ যিবোৰ কথা মাৰ্জিতভাৱে, পৰিমাৰ্জিতভাৱে শোধন কৰি, যেনেকৈ আমি কুঁহিয়াৰ বা ক্ৰুড অইল শোধন কৰি তাক পেট্ৰল বা ভাল ইন্ধনলৈ ৰূপান্তৰিত কৰোঁ, তেনেধৰণে আমাৰ ভাৱ অনুভূতিসমূহক, শব্দসমূহক আমি এই জ্যোতিপ্ৰসাদে কোৱাৰ দৰে ৰূপান্তৰ কৰি, সংস্কাৰ কৰি আমি কম্পোজ বা লিখাৰ ব্যৱস্থাটো কৰিব পাৰিব। মোৰ এনেকুৱা গামোচা এতিয়া ঘৰত 1000 মান আছে। বাথৰুমত গৈ গা মুচিবও নোৱাৰি, ভৰি মুচিবও নোৱাৰি, থ'বলৈও নোৱাৰি, বিক্ৰীও নহয় 50 টকা 20 টকাত, আৰু কোনোবাই দিলেও অলপ ইফাল সিফাল কৰে। তাৰমানে গামোচাখনৰ কোনো ফাংচন নাই, সন্মান হিচাপে গামোচা দিয়া হয়, গামোচাৰ প্ৰতীক হয়। সেইকাৰণে মোৰ এটা আবেদন আছে, লাগিলে আপোনালোকে এটা কলম দিয়ক, গামোচা দিব, কিন্তু অসমৰ কটনৰ শুদ্ধ গামোচাখন দিয়াৰ ব্যৱস্থাটো আমি কৰিব লাগে। মই সকলোকে আজিৰ তাৰিখৰ পৰা এইটো আবেদন জনাম। আজিৰ পৰা মই ভাবি আছিলোঁ যে গামোচাৰ বিৰুদ্ধেও আমি এটা থিয় দিবলগীয়া হৈছে, আৰু এই কথাবিলাকো আমি এতিয়া জুবিন গাৰ্গৰ ওপৰত যদি 30খন কবিতাৰ কিতাপ ওলাব পাৰে, আমাৰ এই অপসংস্কৃতিৰ বিৰুদ্ধে এখনো কবিতাৰ কিতাপ কিয় সৃষ্টি হ'ব পাৰে? মই এই প্ৰশ্নটো দিছোঁ। আজি আমাৰ বাকীসকলে মোৰ লগত একমত নে দ্বিমত মই নাজানিম, কিন্তু মই বলিষ্ঠভাৱেই কৈছোঁ, দৃঢ়ভাৱেই কৈছোঁ যে এইটো আমি সলনি কৰিব লাগিব, নহ'লে অসমৰ নিজস্ব যিটো সম্পদ, এই বয়ন, এইটো নাথাকিব। ইয়াক এইটো গামোচা নহয়, আচলতে গামোচা হয়, আকাৰত হয়, প্ৰকৃতিত হয়, আমি তেনেকৈ মানুহ হয়, তেনেকৈ আমাৰ আচৰণটো ঠিক লাগিব লাগিব না, ফাংচনটো ঠিক থাকিব লাগিব। গামোচাখন সন্মানৰ প্ৰতীক হয়, কিন্তু কিয় আপুনি দিছে, মোক কলমটো কিয় দিছে, চিয়াই থাকিব লাগিব, মই লিখিব পাৰিব লাগিব। গামোচাখনেও অন্ততঃ মই কিবা কামত আহিব লাগিব না। প্ৰেক্টিকেল যিটো নেচেচিটি, সেইটো মই সাহিত্যৰ লগতো কানেক্ট কৰিছোঁ। মোৰ কবিতাটো, আপোনাৰ কবিতাটো, কল্পনাৰ কবিতাটো, চেতনা বাইদেউৰ যিটো হাস্যৰস, এই হাস্যৰস কেৱল হাঁহিৰ কাৰণে তেখেতে নিশ্চয় দিয়া নাই, তেওঁ হাঁহিৰ কাৰণে কেতিয়াবা কেতিয়াবা মানুহক এমিউজমেণ্ট দিয়াৰ কাৰণে কৰে, কিন্তু তাৰ চলেৰে কিন্তু কেতিয়াবা সংগঠনৰ কাৰণেও, সমাজ সংগঠনৰ কাৰণেও কিছুমান কথা ক'বলগীয়া হয়। আৰু বাইদেৱে নিজাকে কি কয় নাজানো বা জানো, কিন্তু মই যেতিয়া এজন নাট্যকাৰ হিচাপে নাটক লিখি বাইদেউক সেই ৰোলটো কৰিব দিম, মোৰ এটা উদ্দেশ্য থাকে, আৰু বাইদেৱে ভালকৈ সেই কথাটো বুজি পায়। গতিকে বাইদেৱে এগৰাকী হাস্য ব্যংগ বা হাস্য বিশেষ অভিনেত্ৰী হিচাপে তেখেতৰ প্ৰতিভাখিনিক মোৰ কামখিনিৰ লগত কিছু যোগ দিব, কিন্তু মোৰ স্পিৰিটটো একেই থাকে। গতিকে প্ৰত্যেকৰে কিন্তু ধৰ্ম সেইটো প্ৰপাৰ্টি বুলি কোৱা হয়। মই ধৰ্ম মানে এই পূজা পাতল, বিশ্বাস, সেইবিলাকৰ কথা কোৱা নাই, প্ৰপাৰ্টি যিটো মৌলিক গুণ, সেইটোৰ কথা কৈছোঁ। লেখক লেখিকাৰো এই মৌলিক গুণখিনি কিন্তু আয়ত্ত কৰাটো এটা মূল কথা। এতিয়া দুটামান মই গামোচাৰ বিৰুদ্ধে বিক্ষুব্ধ অলপমান কৰিছোঁ। গামোচা আমাৰ যথেষ্ট সন্মানীয়, আমাৰ আদৰৰ, আমাৰ ইয়াৰ আপোন। নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰীও, মাননীয় প্ৰধানমন্ত্ৰী মহোদয়েও গামোচা পিন্ধি এতিয়া আমাৰ গামোচা সন্মান পাইছে। তেনেকুৱা অৱস্থাত আমি গামোচাখন সলনি কৰিব লাগে, আমাৰ পূৰ্বৰ গামোচাখন আমি ল'ব লাগে। সেইটো তাৰমানে আপোনালোকে আমি 10টা মানুহ আছোঁ, এখনক দিয়ক, এখনক নিদিলেও কোনো কথা নাই, পেইণ্টটোৱে দিয়ক। যদি সেই গামোচাখনৰ দামটো বেছি, যদি ক্ৰয় কৰিব নোৱাৰে, একো আপত্তি নাই, আমি আপত্তি নকৰোঁ। মই প্ৰথমতে ভাবিছিলোঁ গামোচা এখন দিলে মনটো ভাল লাগে, সন্মান বোধ কৰোঁ। তাৰপিছত দেখিলোঁ এই গামোচাখনৰতো কোনো কামত নাহে, একেবাৰে কামত নাহে। আৰু গামোচা এখন এনেকুৱা বস্তু নহয় যে তাক পেলাই দিব পাৰি, তাক য'ত ত'ত থ'ব পাৰি। সন্মানবোৰ এটা আমাৰ আছে, আমি থাপনাত ৰাখোঁ, মন্দিৰত ৰাখোঁ, আমাৰ নামঘৰত ৰাখোঁ, মণিপুৰত ৰাখোঁ আমি গামোচাখন। গতিকে গামোচাখন ভাল হ'ব লাগে। মই আপোনালোকক মুঠিও কোৱা নাই কথাটো, আপোনালোকৰ জৰিয়তেহে কৈছোঁ কথাখিনি, ভৱিষ্যতৰ কাৰণেহে কৈছোঁ। এইটো আমি সম্বোধন কৰিব লাগিব। এতিয়া মই অলপ কবিতাৰ কথালৈ আহোঁ, তাৰপিছত এইখন কবিতাৰ ওপৰত অলপমান কম মই এক পাওঁ।
কবিতাটো আমি সকলোৱে লিখোঁ, কিন্তু সব কবিতা নহয়। শিৱানন্দ দত্তই প্ৰখ্যাত বাংলা কবি, সব কবি নয়, কেউ নিৰ্দিষ্ট এমুঠি মানুহে কবি হয়, কবিতা সকলোৱে লিখে। তেনেহ'লে কবিতা কি বস্তু হয়? কবিতা অন্তৰ বা ভাৱৰ বুৰবুৰণি, নে শব্দৰ প্ৰকাশ, নে চিন্তাৰ প্ৰতিফলন, নে কি? নে কবিতা যি মন যায় সেই মনৰ এটা বহিৰ প্ৰকাশ? নিশ্চয় নহয়। কবিতা আমাৰ ঐতিহ্যৰ লগত, আমাৰ চেতনাৰ লগত সম্পৃক্ত। আমাৰ ভাৰতীয় যিটো ঐতিহ্য, বিশেষকৈ মহাকাব্যৰ যুগ, তাৰ আগৰ পৰাই আছে। মহাকাব্য ৰামায়ণকে যদি আমি আমাৰ প্ৰথমখন মহাকাব্য বুলি লওঁ, এই মহাকাব্যৰ যিকোনো কাৰণতেই নহওক, তাত সংযোজিত হোৱা প্ৰথম শ্লোকটো হ'ল মা নিষেধং তমগম শাশ্বতী সভা যত ক্ৰঞ্চ মিথুনাবোধি কামমহিতম। ব্যাধৰ শৰাঘাটত এই ক্ৰঞ্চৰ হালৰ কপৌজনীত যেতিয়া ব্যাধৰ নিষ্ঠুৰভাৱে বিধ্বস্ত কৰিলে, তেতিয়া স্নানৰত ঋষিৰ অন্তৰ শোকত দ্ৰৱীভূত হ'ল। আৰু সেই দ্ৰৱীভূত শোকখিনি অতৰ্কিতে পৰ্যতে কোৱাৰ দৰে what is the spontaneous overflow of powerful feelings, কবিতা স্বতঃস্ফূৰ্তভাৱে প্ৰকাশিত ভাৱৰ প্ৰকাশ। এই যিটো স্বতঃস্ফূৰ্তভাৱে বাল্মীকি বুলি ক'লোঁ, ঋষিৰ মনৰ পৰা ওলাই আহে, আৰু সেইটোকে আমি ভাৰতবৰ্ষৰ আদি কবি বুলি কওঁ। কিন্তু আচলতে কথাটো অলপ ডিবেটেবল, কিয়নো মই দৰ্শনৰ ছাত্ৰ। আমাৰ 4খন বেদ, সাম, যজু, অথৰ্ব আৰু ঋগ্বেদ। এই 4খন বেদৰ কি ভাষাত লিখা হৈছে? সংস্কৃত ভাষাত লিখা হৈছে। কি পদ্ধতিত লিখা হৈছে? সূক্ত, হিমছ, টাইপিক লিখা হৈছে আটাইবোৰ বেদে। এতিয়া আমাৰ ৰেখা প্ৰকাশনে সংস্কৃত পণ্ডিত থানেশ্বৰ শৰ্মাই অনুবাদ কৰা 4খন বেদৰেই ভাঙনি ওলাইছে, আপোনালোকে পঢ়িব পাৰিব। সেইবিলাক কাব্যত লিখা শ্লোক। বেদৰ তত্ত্ববিলাক বেলেগ বেলেগ, অধিভৌতিক, মেটাফিজিকেল, তাত্ত্বিক, বিশ্বজাগতিক, কস্মিক, অন্টোলজিকেল, তাত্ত্বিক বা কাৰণ কাৰ্য, বিভিন্ন তত্ত্বৰে ভৰা বেদবিলাক। কিন্তু বেদৰ প্ৰকাশভংগীটো হ'ল কাব্যিক, সংস্কৃত ভাষাই। গতিকে আমাৰ বেদবিলাকে আচলতে যথাৰ্থতে ভাৰতবৰ্ষৰ প্ৰথম লিখিত নিদৰ্শন বুলি ক'ব পাৰি কবিতা। বেদৰ পিছত আমাৰ উপনিষদৰ যুগটো আৰম্ভ হৈছিলে। ঋষি মুনিসকলে অৰণ্যত বেদবিলাকতো ইমান কঠিন শব্দৰে ভাৰাক্ৰান্ত বা টান, খুব ভাল সংস্কৃতৰ জ্ঞান নহ'লে এইবিলাক পঢ়াটো কষ্টকল্পিত, জটিল। এইকাৰণে আৰণ্যক যুগত, অৰ্থাৎ অৰণ্যৰ যুগত, আৰণ্যক যুগ বুলি কোৱা হয়, উপনিষদ যুগ বুলিও কোৱা হয়, তাত ঋষি মুনিবিলাকে সেই 4 বেদৰ যিবিলাক জটিল জটিল এটা এটা শ্লোকৰ যিবিলাক গুৰু গম্ভীৰ তত্ত্ব, সেই তত্ত্ববিলাকক ব্যাখ্যা কৰিছে। ব্যাখ্যা কৰি একোখন উপনিষদৰ সৃষ্টি কৰিছে। তাৰমানে উপনিষদ are the elaborative expressions or forms of Vedas. বেদবিলাকৰ এটা বৰ্ণনাত্মক কাব্যবন্দী সেইটো কিন্তু আছে, কাব্যবন্দী দাৰ্শনিক গ্ৰন্থ, ভাৱমূলক গ্ৰন্থ। আৰু সকলোৱে জানে উপনিষদটোৰ কথা। উপনিষদত 109খন উপনিষদ এতিয়ালৈকে পোৱা গৈছে। ৰাধাকৃষ্ণৰে প্ৰখ্যাত গ্ৰন্থ উপনিষদ, যি উপনিষদ নামৰ গ্ৰন্থখনত কাঠোপনিষদ, চান্দোগ্য উপনিষদ, মাণ্ডুক উপনিষদ, এনেকৈ যজ্ঞবল্ক্য উপনিষদ, বহুকেইখন উপন্যাস তাত সন্নিৱিষ্ট কৰিছে। এতিয়া উপনিষদবিলাকো অসমীয়া ভাষাত পোৱা যায়। আমাৰ প্ৰকাশন পৰিষদে পণ্ডিত প্ৰৱৰ্তীনাথ শৰ্মা ডাঙৰীয়াই উপনিষদ অষ্টক 8খন অনুবাদ কৰিছে। এতিয়া বহুতকেইটা ৰিপিট হৈছে, আৰু অন্যান্য উপনিষদো আজিকালি ওলাইছে। এইবিলাক কবিসকলে, মই কোৱাৰ কাৰণটো হ'ল কি, যে কবিসকলে যিবিলাকে কবি হ'ব, সাহিত্যিক হ'ব, দাৰ্শনিক হ'ব, চিন্তাবিদ হ'ব, এই অৰিজিনেল টেক্সটবিলাকৰ সোৱাদ সংস্কৃতত ল'ব নোৱাৰিলেও আজি অসমীয়া ভাষাত লোৱাৰ সুবিধা এটাও আছে। এই যিটো পঠন আৰু পঢ়ন, এই ভিত্তিটো বা অধ্যাপকটো কিন্তু লাগিব। এইটো হ'ল মই কৈছোঁ পুথিগত। মই বুৰঞ্জী, ইতিহাস, দৰ্শনৰ লগতে এইখিনি কথাও কৈ দিছোঁ। এনেকৈ আমাৰ
তাৰপিছতে এপিকে আৰম্ভ হৈছে। ভাগৱত আছে, পুৰাণ আছে, মহাভাৰতখন আছে, ৰামায়ণ মহাভাৰত পিছত, এপিকেজটো পিছত হৈছে আমাৰ উপনিষদৰ পিছত হৈছে। ভাগৱত 18খন আছে, এইবিলাক ডিটেইলছ ক'ব নাযাওঁ। গতিকে আমাৰ গোটেই লিখা পদ্ধতিটোৱেই শৈলীটোৱে কিন্তু কাব্যিক। মহাভাৰতো কাব্যিক, 18,000 শ্লোক আছে। শ্লোক বুলি কিয় কৈছে? সংস্কৃতত কাব্যক শ্লোক বুলি কোৱা হয়, পদ্যত লিখা পদ্ধতিক শ্লোকা বুলি কোৱা হয়। গতিকে আমাৰ প্ৰাচীন গোটেইবিলাক কিন্তু কবিতাতে লিখা হয়, কবিতাৰ পদ্ধতিতে লিখা হৈছিলে। ৰামায়ণকো তৎসত্ত্বেও কোৱা হৈছিল যে ৰামায়ণখন এখন উত্তম মহাকাব্য আৰু কাব্যিক গ্ৰন্থ। আৰু সেই শ্লোকটোকে যিকোনো কাৰণত, এইটো মই কৈছোঁ, এতিয়া কণ্ট্ৰভাৰ্চি আছে, আমি সেইবিলাকলৈ নাযাওঁ এতিয়া। মই বাল্মীকিৰ কথা ক'লোঁ। বাল্মীকিয়ে কবিতাৰ কৈছিলে আৰম্ভণিটো শোকৰ পৰা হয়। মানুহে যেতিয়া ঘাত প্ৰতিঘাত সংঘাত পায়, সেই সংঘাতে মানুহক ভাবিবলৈ, চিন্তিবলৈ, নিজৰ ভাৱখিনি প্ৰকাশ কৰাৰ কাৰণে এটা ৰাস্তা উলিয়াই দিয়ে। আৰু সেই ৰাস্তাটো কবিতাৰ পথ আছিলে আমাৰ, সেইটো বুলি কোৱা হৈছে। কিন্তু আধুনিক কবিতাৰ কথাটো বেলেগ। আধুনিক কবিতা অনুশীলন কৰিবলগীয়া হয়, কাৰণ যিবিলাক আধুনিক কবিতাৰ তাত্ত্বিক আছে, বিশেষভাৱে ইউৰোপীয়ান যিবিলাক সমালোচক আছে, ৱৰ্ডছৱৰ্থ বা শ্বেলি বা থিওডৰ বা জনছন বা কলেৰিছ, এইবিলাকে কবিতাৰ ওপৰত যিবোৰ কথা কৈছে, বা কামিল ৰিলকে বা আমাৰ উত্তৰাধুনিকতাবোধ বা বোধ জীৱন, যিবিলাক উত্তৰাধুনিকতাবাদ বা পোষ্ট মডাৰ্নিজিম বা ষ্ট্ৰাকচাৰেলিজিম, গঠনবাদ, নিৰ্গঠনবাদ, এওঁলোকে প্ৰত্যেককে নিৰ্মাণবাদ, বিনিৰ্মাণবাদ, এই যিবিলাক নতুন নতুন দাৰ্শনিক সাহিত্যৰ তত্ত্ব সাহিত্যত প্ৰয়োগ হৈছে, সেইবিলাকে আকৌ কবিতাৰ ফাংচনটো বেলেগ বেলেগ কৰিছে। যে আজি আমাৰ কল্পনা দত্তৰ কথালৈ আহিম গ্ৰন্থলৈ, যে এই গ্ৰন্থখনত তেওঁ কি তত্ত্ব, কি আদৰ্শত কবিতা লিখিছে মই নাজানো। এক নম্বৰ কথা, এইটো পঢ়াৰ পিছতে ক'ব পাৰিম। তেওঁ একো তত্ত্বলৈ নিলিখিবও পাৰে। তেওঁ স্বাভাৱিকভাৱে বাল্মীকিৰ যুগৰ পৰা, যিটো কৈছোঁৱেই, স্বাভাৱিক কথা কিছুমান খেলিছে। বিশ্বজগত, জড়জগত, মানুহৰ সমস্যা, সমাজ, পৰিয়াল, দৃশ্যমান জগতত যিবোৰ দেখিছে, সৌন্দৰ্য, প্ৰকৃতি, নৈ, নিজৰা, চৰাই, এইবিলাকৰ কাকলিৰ কলৰৱ, নিজৰাৰ ধ্বনি বা জিৰ শব্দ, এইবিলাকো হয়তো তেওঁক আকৰ্ষণ কৰিছে। তেওঁৰ সৃষ্টিমূলক মনটোত হয়তো এইবিলাক খুন্দা মাৰিছে বা ধূলা দিছে। ধূলা দিয়াৰ ভিতৰত হয়তো মনৰ তাৰণাত অনুভৱ কৰিছে যে মই কিবা লিখিম, নিলিখিলে মোৰ মন্তৰ সাগৰৰ গৰ্জনৰ দৰে অহৰহ গৰ্জন কৰি থাকিব, হাহাকাৰ হৈ থাকিব, অশান্ত হৈ থাকিব। গতিকে মোক শান্তি লাগে। মই শান্তিৰ কাৰণেই মই শব্দৰে মোৰ মনত থকা কথাবোৰ মই প্ৰকাশ কৰি দিছোঁ। সেইটোও হ'ব পাৰে। গতিকে কবিতাৰ উৎপত্তিৰ নানান চ'ৰ্চ আছে, এইটো সন্দেহ নাই। প্ৰত্যেকৰে বেলেগ বেলেগ হ'ব পাৰে। কোনোবাই দুখত ভাগি পৰি, কোনোবাই প্ৰত্যাহ্বান হিচাপে লৈ, কোনোবাই সংগ্ৰামৰ কাৰণে, কোনোবাই কাৰোবাক উদ্দীপ্ত কৰাৰ কাৰণে, কোনোবাই কাৰোবাক গালি দিয়াৰ কাৰণে। যেনে ভূপেন দাই, তেওঁ যেতিয়া ইটো একো কামত নোহোৱা মানুহ, বিহুত ফাংচন গায়, ই এটা মৰাৰ ৰূপ। এতিয়া ভূপেন দাই ছমাহমান দুখতে বহিয়ে আছিল। তাৰপিছত মনত বল আহি পেলাই, তেওঁতো আৰু আমাৰ দৰে সাধাৰণ মানুহ নাছিল, তেওঁতো আৰু কাকো গালি কৰা মানুহ নহয়, গতিকে তেওঁ গালি পাৰিছে। মতাৰ বাবে ফুল আহে ন, সভাটো নালাগে, পূজাটো লাগে, পিছে সমাজতে ৰং সানিবলৈ লাগে, পিছে আকাশতে জুই জ্বলাবলৈ। এই মহাবিদ্ৰোহটো তেওঁ সেই যিসকল ৰিয়েকশ্যনাৰী, প্ৰতিক্ৰিয়াশীলে তেওঁক এটেক কৰিছিলে, কামত নলগা, আমাক হেনো কাজে কামে নালাগে, আমাৰ হেনো একেবাৰে কাম নাই, এইকাৰণে কৈছে আমাক কিন্তু বহাগত লাগে, সমাজত ৰং সানিবলৈ, সমাজত উদ্দীপ্ত কৰিবলৈ, প্ৰেৰণা দিবলৈ আমাক। এইটো হ'ল প্ৰভাৱ প্ৰতিবাদী। একেধৰণে আৰু এটা উদাহৰণ দিছোঁ মই। ভূপেন দাই আমেৰিকাত গ'ল, কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত ডক্টৰেট ল'লে, পল্লৱ সেনক পালে, জিঅ'গ্ৰাফ স্কুল অফ ছ'চিয়েল ছায়েন্সত। পল্লৱ সেনৰ দ্বাৰা দুটামান কথা শিকিলে। পল্লৱ সেনে এদিন ক্লাছত সুধিলে, হোৱাট ইজ দিছ, গীটাৰখন দেখুৱাই। তেওঁৰ যিবিলাক পৰীক্ষাৰ্থী আছিলে, আকৌ তেওঁলোকে ক'লে গীটাৰ, কোনোবাই কৈছে যে মিউজিকেল ইনষ্ট্ৰুমেণ্ট। এতিয়া পল্লৱ সেনে কৈছে, ন' it's not a musical instrument simply. It is a powerful weapon for social sense. কি আংগাত কথা কৈ দিলে। মই ভাবিছিলোঁ এইখন গীটাৰ হয়, গীটাৰেই হয় নহয়। ভূপেন দাই উত্তৰ লক্ষ্য কৰি আছিল। কোনো টানচা ভূপেন দাই উত্তৰ দিয়া নাছিল। এখন তেওঁ শুনি আছিল, কোনে কি কয়। পল্লৱ সেনেক আৰু উত্তৰত ছেটিছফাই হৈ নিজেই কৰে, ন' ইজ এ পাৱাৰফুল ইনষ্ট্ৰুমেণ্ট ফৰ ছ'চিয়েল চেঞ্জ। সমাজ পৰিৱৰ্তনৰ কাৰণে এটা অত্যন্ত শক্তিশালী অস্ত্ৰ। এই বাক্যটো ভূপেন দাই পিক আপ কৰি ল'লে। কি বাক্যটো পিক আপ কৰি লৈ
ফুৰিব গ'লোঁ আমেৰিকাত কোৰ্চ শেষ হোৱাৰ লগে লগে অষ্ট্ৰিয়াত গ'লোঁ পেৰিছত গ'লোঁ কি লিখিলে আমি এক যাব তাত গোটেই পৃথিৱীৰ বুৰঞ্জীখন আহি গ'ল তাৰপিছত নীল নদীৰ পাৰৰে এইটো লিখিলে অতীতৰ বুৰঞ্জী লিখকে লিখিছিলে তাৰপিছত ইয়াত তাৰ আগতে আহি গুৱাহাটীত আহি লিখিলে লুইতখন একেবাৰে কিবা হৈ গৈছে লুইতৰ দুয়ো পাৰে অনাকাংক্ষিত মানুহেৰে ভৰি পৰিছে বিশৃংখল জাবৰ ধোৱা গেলা পচা গোন্ধ গৰ্বৰোৱা ঠিক নেই সেইকাৰণে লুইতক গালি পাৰিলে নিৰ্লজ্জ অলপভাৱে বহিছা কিয় বুঢ়া লুই কিয় ইমান বুঢ়া হৈ গ'লি ইমান দিনৰ পৰা কৈ আছা অথচ ইমান নীলাজ তুমি এই নীলাজ হৈ এইবিলাক দেখা নাই নেকি এনেকে লুইতকে বুদ্ধি কৰি পেলাই গালি পাৰিলে কাক গালি পাৰিলে লুইত অসমৰ ধমনী অসমৰ নামী কেন্দ্ৰ লুইট ইজ এ চিম্বল অফ দি synthesis of Assamese culture অসমৰ সংস্কৃতিৰ লুইত এটা প্ৰতীক ব্ৰহ্মপুত্ৰ নহ'লে অসমৰ শূন্য অস্তিত্ব নাই দুয়ো পাৰে পলস পানী মানুহৰ জীৱন কৃষি উদ্ভিদ এভৰিথিং ব্ৰহ্মপুত্ৰই আমাক চব দিছে সেই ব্ৰহ্মপুত্ৰৰ প্ৰতি বাৰ অত্যাচাৰ সেইকাৰণে কিমান ডাঙৰ প্ৰতিবাদ এই গানটো আহিছে এতিয়া মোৰ ক'বলগীয়া আৰম্ভণি কথাখিনি আছিল সেইটো এটা কবিতাও অকল গানেই নহয় এনেকে যিমানবোৰ ভাল ভাল গীত সৃষ্টি হৈছে বা কবিতা সৃষ্টি হৈছে আমি যদি ৰঘুনাথ চৌধুৰীৰ সময়লৈ যাওঁ গুৱাহাটী এবাৰ প্ৰিয় বিহংগিনী শুনিলে অমিয়া মাত হৃদয় পৰিব হাত এই চৰাইটো চাই চৰাইৰ নিৰ্জনতাত গান শুনি কবিৰ মনত চৰাইৰ প্ৰতি যিটো প্ৰীতি প্ৰকৃতিৰ যে এটা গুৰুত্বপূৰ্ণ অংগ আজিৰ যিটো ইকলজিৰ কথা কৈ আছো এইবোৰ কথা ৰঘুনাথ চৌধুৰীয়ে কিন্তু তেতিয়া সজাগ হৈছিলে আমি আজি ৰঘুনাথ চৌধুৰীক দলাই পেলাইছো নাম শুনা নাই আমি ক'বলৈ টান পাওঁ এই ৰঘুনাথ চৌধুৰীয়ে কিন্তু যি 4খন কবিতাৰ পুথি লিখিছে গোটেইবিলাক এই প্ৰকৃতিৰ ওপৰত লিখা প্ৰকৃতিৰ যে ভাৰসাম্য ৰক্ষা কৰিব লাগে চৰাই চিৰিকটি গছ বন তৰু তৃণ মানুহৰ লগত যে একাত্ম হৈ আছে এইটো যে তাদাত্মিক আজি যিটো দীনদয়াল উপাধ্যায় ক'লে আইডেন্টিকেল জড়জগত জীৱ জগতটা একাত্ম মানৱতাবাদ ৰঘুনাথ চৌধুৰীৰ সৈতে আমাৰ আগতে সেইবোৰ ধুনীয়াকৈ শংকৰদেৱতে আগতে কঢ়িয়াই থৈ দিছে ধুনীয়াকৈ আমি খালি উপলব্ধি কৰা নাছিলোঁ বা বুজিব পৰা নাছিল বা বুজিও নুবুজাৰ ভাওদুৰি চকু মুদা কুলি হৈ আছিল কবি হ'বলৈ হ'লে সাহিত্যিক হ'বলৈ হ'লে সেইবোৰ আমি গভীৰভাৱে অধ্যয়ন কৰি তাৰ পৰা শিক্ষা ল'ব লাগিব ভূপেন্দ্ৰৰ অমৃত সাগৰত গীতৰ সাগৰত যিয়ে এটা যুগ মৰা নাই সিয়ে ভাল অসমীয়া হ'ব কেতিয়াও নোৱাৰে সাজ সজ্জা ভাষণ খোজ কাটল পৰিবেশন শৈলী আচাৰ ব্যৱহাৰ ক'ত ভাৰতীয় সংস্কৃতিৰ উত্তম অমীয়া সুধাৰ নিদৰ্শন তেখেতে দেখুওৱা নাই মোক কোনোবাই দেখুৱাই দিয়ক এইকাৰণে কালজয়ী এইকাৰণে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া কোনেও ভূপেন্দ্ৰক চেৰ পেলাব নোৱাৰে এই ভূপেন্দ্ৰৰ সমুদ্ৰৰ গানৰ সমুদ্ৰত আমি অৱগাহন কৰিব লাগিব ভূপেন্দ্ৰৰ গান প্ৰতিটো এটা ডাঙৰ কবিতা ভূপেন্দ্ৰৰ এটা গানে হাজাৰ কবিতাৰ 100খন ডক্টৰেটৰ থিচিছৰ জন্ম দিয়াৰ সম্ভাৰ তাত আছে গতিকে মই কবিতাৰ প্ৰসংগত আৰম্ভণিতে এইখিনি কৈছোঁ ভূপেন্দ্ৰৰ কৈছোঁ জ্যোতিপ্ৰসাদৰ কথাৰে ক'লোঁ আৰু কলেজৰ এটা বাক্যৰ কথা কৈ আমাৰ কল্পনা দত্তৰ ভালে আহে কলেজ poetry is the best combination of the best word মানে উপযুক্ত শব্দ নিৰ্বাচন কৰি প্ৰণালীবদ্ধভাৱে যিটো সংযোজন কৰিব পাৰে এইটোৱে কবিতা বুলি তেওঁ ভাবে হয়তো এইটো পূৰ্ণাংগ সূত্ৰ নহ'ব পাৰে কিন্তু এটা কথা শুদ্ধ যে এখন এটা ভাল কবিতাত মন পৰশা হ'বলৈ হৃদয় স্পৰ্শ হ'বলৈ হ'লে বা ইন্দ্ৰিয় জোকাৰি দিবলৈ হ'লে বা মস্তিষ্কত খুন্দা মাৰিবলৈ হ'লে স্থায়ী হৈ ৰ'বলৈ হ'লে ভাল শব্দ সম্ভাৰে সজ্জিত হ'ব লাগিব এগৰাকী দেখনীয়া যুৱক বা যুৱতীয়ে প্ৰদৰ্শন যেতিয়া কৰিব নিজকে তেতিয়া সেই দেশৰ সেই মাটিৰ লগত সম্পৰ্ক ৰাখি তাৰ খাদ্য তাৰ আচাৰ ব্যৱহাৰ এই সজ্জাৰে ভূষিত হ'লে তাৰ সৌন্দৰ্যটো সোণত প্ৰকাশ কৰে কবিতাও তেনেকুৱা
কবিতাৰ যিটো ষ্ট্ৰাকচাৰ, যিটো গঠন, এই গঠন শৈলীটো নিৰ্মাণ হ'ব শব্দেৰে, নিৰ্মাণ হ'ব সংস্কৃতিৰ নানান সুবান্দৰে। ধৰি লওক আমাৰ অসমীয়া ভাষাটো, আমি অসমীয়া ভাষাত কবিতা এটা লিখিব গৈছোঁ। আমি এই অসমীয়া ভাষাত এটা বিষয় বাছি লৈছোঁ যে সমন্বয়। সমন্বয়ৰ কথা ক'বলৈ গ'লে আমাৰ ইয়াত কিমান উপভাষা আছে, কিমান ভাষা আছে। এই ভাষাবিলাকৰ লগত সংস্কৃতিৰ সম্পৰ্ক আছে, কাৰণ ভাষা হ'ল সংস্কৃতিৰ বাহক। সংস্কৃতি যেনেকৈ নহ'লে ভাষাৰ মাজেৰে যাব, কেতিয়াবা বডি লেংগুৱেজেৰে হ'ব, কেতিয়াবা মুখৰ শব্দৰ প্ৰকাশেৰে হ'ব। গতিকে আমাৰ সেই যিটো ধাৰণা খাদ্যাভাস, এইটো এটা সংস্কৃতিৰ অংশ। ফুড ইজ এ ভেৰি ইম্পৰ্টেণ্ট পাৰ্ট অফ হিউমেন কালচাৰ। আগতে ভবাই নাছিলে যে ফুডটো এটা কালচাৰ, ফুডৰ কথা চিন্তা কৰাই নাছিলে। ফুডটো আৰু খাদ্য আমাৰ জীৱন নিৰ্বাহৰ এটা বস্তু হয়, কিন্তু ফুডটো এটা সাংঘাতিক সংস্কৃতি হয়। সেইকাৰণে সংস্কৃতিক ফুডৰ ওপৰত আজি পৃথিৱীৰ ভাল ভাল বিশ্ববিদ্যালয়বিলাকত নানান প্ৰকাৰে চিৰিয়াছ গৱেষণা হৈ আছে। গতিকে এই খাদ্যভাসটো, আচাৰ ব্যৱহাৰটো, সাজ সজ্জাটো, তেওঁলোকৰ জীৱন যাত্ৰাৰ প্ৰণালীবিলাক বা ভাষাবিলাক, এই সমন্বয়ত যেতিয়া কথা ক'বলৈ যাম, তেতিয়া হুলুং বুটুং শব্দ আমি ব্যৱহাৰ কৰিব পাৰোঁ। আমি আফাকগিৰি, বড়ো বা ফুলামদৈ, এই জনগোষ্ঠীয় যিবিলাক শব্দ থাকিব, জুমধুম, যেতিয়া এই শব্দবিলাক আমাৰ আদান প্ৰদানৰ মাজত আমাৰ সাহিত্যত সোমাই যাব, আমাৰ নতুন লেখকসকলে যেতিয়া আমাৰ খিলঞ্জীয়া, আমাৰ জনগোষ্ঠীয়, আমাৰ উপভাষাসমূহকো মাৰ্জিতভাৱে প্ৰসংগ সংগতি ৰাখি সুন্দৰভাৱে বেষ্ট ৱৰ্ড ষ্ট্ৰাকচাৰ গঠন কৰিব, তেতিয়া সেই কবিতাটো নিশ্চয় আকৰ্ষণীয় হৈ উঠিব। লগতে আৰু এটা কাম সাধিত হ'ব। অসমীয়া ভাষাত লিখিলেও কোনোবা বড়ো এজনে সন্মানবোধ কৰিব, কোনোবা ৰাভা এজনে সন্মানবোধ কৰিব, তিৱাই সন্মানবোধ কৰিব। সমন্বয়ৰ কথা ক'বলৈ গৈ এনেকৈ যদি আমি সমন্বয়বিলাক আনিব পাৰোঁ, মানে ভাষা ভাৱৰ বাহক, কৃষ্টিৰ বাহক, এই কৃষ্টিবিলাকত আহিব এটা আজি চমাংকান। কিবা ক্ষেত্ৰত যদি চমাংকান শব্দটো আমি তাত আনিব পাৰিছোঁ, প্ৰপাৰ এপ্লিকেশ্যন হ'ব লাগিব, তেতিয়াহ'লে কাৰ্বিবিলাকে এটা গৰ্ব ফিল কৰিব আৰু আমাৰ ওচৰ চাপি আহিব। গতিকে এই যিটো বিভাজনমুখী ধাৰণা, এইটো নোহোৱা হ'ব। সাহিত্যিকৰ সেইটো এটা কবিতাৰ ডাঙৰ ফাংচন হয়। সাহিত্যিকে ভগা হিয়াবোৰ যোৰা দিয়ে, একলগ কৰে, এখন দলং হয়, এখন এই দুটা পাৰৰ মাজত নিৰ্মিত এখন সাঁকো সমন্বয়।